গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং সুন্দৰভাৱে প্ৰস্তুত হৈ উঠিছে উদ্বোধনৰ বাবে 2019 চনৰ 9 ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা হৈছিল। কাকতলীয়াভাৱে ফেব্ৰুৱাৰীতে ইয়াৰ উদ্বোধন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়ালৈকে আহিব আৰু তেওঁ জিপেদি ইয়াত আমি পায়াৰ 3 আৰু 4 যিটো মিডল পইণ্ট তালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ যাম। তাৰ পৰা তেখেতে গোটেই দৃশ্যটো চাব আৰু ব্ৰিজখন উদ্বোধন কৰিব। উদ্বোধন কৰাৰ পিছত 1 মাৰ্চলৈকে ইয়াক আমি যোনে চাব আহে খোজকাঢ়িব আহে তেওঁলোকৰ কাৰণেই দিম। 1 মাৰ্চৰ পৰা আমি গাড়ী চলাম। কিন্তু এইটো নহয় যে ৰাতি যদি মানুহ নাথাকে কোনোবা স্কুটাৰ এখন আনিব খুজিলে বাধা আছে তেনেকুৱা নহয়। কিন্তু ইয়াত যদি বহুত বেছি ট্ৰেফিক থাকে তেতিয়াহ'লে গাড়ী বন্ধ থাকিব। কিন্তু যদি বহুত মানুহ নাহে তেতিয়াহ'লে মানুহৰ লগতে গাড়ীও মাজে মাজে চলিব। কিন্তু প্ৰথম 2 দিন আমি অবজাৰ্ভ কৰি ল'ম। চেলফি টেলফিও মানুহে উঠিব পাৰিব। সকলোৱে ইয়াতে খুব ধুনীয়া হৈছে আৰু এটা বহুত ডাঙৰ কাম এটা সম্পাদন হ'ল। মই যেনেকৈ লাইভত কৈ আছিলোঁ যে এই কামটো নেশ্যনেল হয়, হাইৱে অথৰিটি বা ৰেলৱে কৰা নাই, এইটো আমাৰ লোক নিৰ্মাণ বিভাগে কৰিছে। এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ সফলতা। এতিয়া কিমান সময়ৰ প্ৰয়োজন হ'ব? কাৰণ আগতে বহু সময় ঘূৰি যাবলগীয়া হয়। এতিয়াতো সময় নালাগে ৰিং এটাৰ বা এতিয়া ইয়াত সময় নালাগে। এইটোৱে ডাঙৰ বিপদ হৈছে যে একেবাৰে সময় নালাগে গৌৰীপুৰত উঠিবৰ কাৰণে। এতিয়া অলপ লাগিব কাৰণ ট্ৰাম্পেটখনৰ কাম চলি আছে। ট্ৰাম্পেটখন জুলাইত হৈ যাব। ইয়াতে উঠিলে মই ভাবোঁ গৌৰীপুৰ 3 মিনিট 7 মিনিট। গতিকে আপোনালোকে নিজে বুজি পাওক যে কিমান ডাঙৰ ডিষ্টেঞ্চ এটা কাভাৰ হৈ গৈছে। অকণমান খালি সকলোৱে দলঙেদি আহিলে শুক্লেশ্বৰ ঘাটত অলপ ভিৰ হ'ব। আমি ট্ৰেফিক প্লেন এটা কৰিছোঁ, লাহে লাহে সেইটোক আমি ঠিক কৰিম। ফাঁচি বজাৰটো ট্ৰেফিক প্লেন কৰিব লাগিব। কিন্তু যিহেতু বাছ আৰু ট্ৰাক নাহে সেইকাৰণে মই ভবা নাই বহুত বেছি হ'ব বুলি। প্ৰথম 1 মাহ হ'ব, কিন্তু তাৰপিছত লাহে লাহে আমি তাক কণ্ট্ৰল কৰিম। যদি টোলগেট বাছ আৰু ট্ৰাকৰ কাৰণে দিয়া হয়, টোলগেটত ইমান ফিজ থাকিব যে কোনো বাছ ট্ৰাক নাহে। আমি যিহেতু অহাটো অফিচিয়েলি বন্ধ কৰিব নোৱাৰোঁ, গতিকে টোল ইমান থাকিব যে তেওঁলোকে আৰু সেইটো টোল দি ইয়াত নাহে। 14 তাৰিখৰ পাছত যিহেতু এইফালে গাড়ী 28 তাৰিখলৈকে চলাচল নহয়, সাধাৰণ লোকে ৱাকিং জোন হিচাপে ব্যৱহাৰ কৰিব। এইটো আমি ৱাকিং জোনেই দিছোঁ যে জাষ্ট টু এনজয়। চাইকেল চলাওক, গাড়ী চলাওক, স্কুটাৰ মটৰচাইকেলো আছে, লৈ যাওক। অলপ কেইটামান দিন এনজয় কৰক। কথাটো হ'ল সেইটো, কাৰণ এবাৰ গাড়ী চলিলেতো ইয়াত আৰু কোনো খোজকাঢ়িব নোৱাৰে। শৰাইঘাট ব্ৰিজততো আমি কেতিয়াও খোজকাঢ়িব নোৱাৰোঁ। গতিকে অকণমান যাৰ যাৰ এটা আৰু ইয়াৰ দলংখনৰ ভালকৈ মাজৰ পৰাই কামাখ্যা মাক চাই থাকিব আৰু সিটোফালে শুক্লেশ্বৰ। আপুনি যেতিয়া বিকাশৰ কথা কয় বা বিকাশৰ প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছক যথেষ্ট সমালোচনা কৰে, আৰু আজিৰ দিনটোত অখিল গগৈ কৈছে যে বিৰোধী পক্ষৰ চৰকাৰ আহিলে NHPC জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰিব। জলবিদ্যুৎ প্ৰকল্প চলিয়ে তাৰ ইলেক্ট্ৰিচিটি দি আমাৰ লাইট জ্বলি আছে এতিয়া। অখিল গগৈ বন্ধ কৰাৰ কথা কৈছে। অখিল গগৈ বহুত এতিয়া দূৰত গুচি গ'ল। এই প্ৰকল্প এবাৰ ষ্টাৰ্ট হ'লে আৰু বন্ধ নহয় সেইটো, আৰু তেওঁৰ সেইটো এখতিয়াৰতে নপৰে। জলবিদ্যুৎ প্ৰকল্পৰ জেগাও অৰুণাচলত, পানীও অৰুণাচলত, আৰু পৃথিৱীত হাইকোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে। গতিকে আমি নিজৰ ফেচবুক লাইভত যি পগলামি কৰিব পাৰোঁ, কিন্তু হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ আগততো নোৱাৰোঁ। গৌৰৱ গগৈ কংগ্ৰেছৰ নেতাসকলে তেওঁলোকে নিজৰ ৰেলীতে চিআইহি মাৰি এটা পৰিকল্পনা, এইটো বিষয়ে পুলিচে ক'ব, তদন্ত চলি আছে। কংগ্ৰেছে নহয়, ইনক্লুচিভ মাইণ্ড বুলি অৰ্গেনাইজেশ্যন এটা ডিফাৰেঞ্চ আছে। কংগ্ৰেছৰ নেতাসকলে এইটো নাজানে। এইটো জানে সক্ষম মাৰুৱা, আদিত্য দাস আৰু যিজনে আমাক খবৰ দিছে, 3 জনৰ ভিতৰত। আমি তেওঁলোকৰ পৰা বণ্ড এখন লিখাই ল'ম। কৰিব লাগিব, মাতিব লাগিব। তেওঁ বেংগালুৰুত থাকে, ইয়াত আহে মাজে মাজে, তেওঁকো মাতিব হ'ব। ভৰলু ব্ৰিজখন মই ভাবোঁ 1 মাৰ্চত কিমান 1 মাৰ্চত খুলি দিম। এইখনত চিন্থেটিক চাইকেল ট্ৰেকৰ কথাও আপুনি উল্লেখ কৰিছে। মই ইয়াত যদি আমাৰ 6 লেন হয়, যিটো আমাৰ ওচৰত ইয়াত এক্সট্ৰা থাকিব, গতিকে অলপ ইঞ্জিনিয়াৰিং দি সুধি লওঁ যদি আমি চাইকেল হেৰি এটা বনাব পাৰোঁ। সেইটো এটা আগতে আইডিয়াটো অহা নাছিলে, আজিহে মাজত গৈ আইডিয়াটো আহিলে। ব্যুৰ ৰিপৰ্ট মায়া নিউজ।